হেল্ল' গাইজ, গাইজনী পোৱালি দিব আজি 20 দিনমান হ'ল। পোৱালিটোৰ লাংপি বেমাৰ এটা হৈ পেলাই মৃত্যুমুখত পৰে আৰু এই বেমাৰটো বহুত বেয়া। পোৱালি ডামৰি যদি হয় তেতিয়াহ'লে বছৰ চেষ্টা কৰি লাভ নাই। মই বেজি 6টামান দিলোঁ। মাৰা হোৱাৰ পিছত দাদাই খেৰ সোমাই দিব, তাতে চিলাই কিনে খেৰ সোমাই দিব কাৰণে বিজেলি বা তৈয়াৰ কৰিম। কথাখিনি মই কোৱাত নহ'ব পাৰে, কাৰণ বেয়া নাপাব কোনো। ভিডিঅ'টো চাই নিমখ মাৰা হ'ল, চিলা কৰে তাই বেজিৰে এৰা চকুত তেল লাগি চিলাওঁতে দাদাই চিলাই আছে। বহুত আগত সৰুতে দেখা পাইছিলোঁ, প্ৰায় মানুহৰ মহুৰ ডামৰি মৰিলে বা গৰুৰ ডামৰি মৰিলে এনেকৈ তাৰমানে ডামৰি বনাই গাইটোৰ আগত দি থয়, তেতিয়াহ'লে গাইজনীয়ে খীৰাব দিয়ে ভালদৰে। আৰু যদি এনেকুৱা কাম নকৰে তেতিয়াহ'লে গাইজনী বেয়া হৈ যায়, কাৰণ গাখীৰটো শুকাই যায়। মই তাকে ভাবি গাইজনীৰ গাখীৰটো ৰখোৱাৰ কাৰণে মই দাদাজনক মাতি আনি পেলাই এই বুদ্ধিটো কৰিবৰ কাৰণে চেষ্টা কৰিম। দাদাই চিলাই আছে, চাউলটো বহুত টান, সেইকাৰণে চুৰিৰে অলপ অলপ কৰি চিলাই দি আছে। দাদাজনে নাহে, ৰাতিপুৱা জোৰ কৰি মই আনিছোঁ দাদা কৈছে আজিকালি এইবোৰ কাম নকৰোঁ, কিন্তু মই জোৰ কৰাৰ পিছত দাদাজন আহি পেলাই মোক এখানটো কাম কৰি দি যাব। 800 টকা ল'লেও তাৰমানে আকৌ ক্ষতি নহয়, কাৰণ কি কাম এটা কৰি থৈ গৈছে। এইবোৰ কাম যোনে দিনে নকৰে নহয়। দাদাজনৰ কামটো এনেকুৱাই, কিন্তু এনেকুৱা হ'লেও এইবোৰ কাম বাদ দিছিল। মই জোৰ কৰাৰ কাৰণেহে আহিল দাদা। এই বেমাৰটো একদম বহুত বেয়া বেমাৰ, লাংপি বেমাৰটো। প্ৰথমতে মই গম পোৱা নাছিলোঁ। প্ৰথমতে পোৱালিটো লেচকাইছিল, মই এনেই লেচকাইছি। তাৰপিছত দেখিলোঁ চকুৰ পানী ওলাইছে, চকুৰ পানী ওলাল। তাৰপিছত মুখেদি আকৌ খাব নোৱাৰা হ'ল। মই জোৰ কৰি এনেই গাখীৰ খুৱাইছিলোঁ, কিন্তু গাখীৰ খোৱাৰ পিছতো বচাব নোৱাৰিলোঁ। বহুত টান না, চাউলটো বহুত টান, সেইকাৰণে অলপ টাইম লাগিছে চিলাত। প্ৰায় চিলা হ'ব হৈছে আৰু মই খেৰ আনিলোঁ, খেৰ ভৰাই দিব ভিতৰত। এইবিলাক নিজে লৈ যাব পাৰে। খেৰ ভৰাই আছে দাদাই, চাওকচোন কি সুন্দৰ খেৰ ভৰাই দিব। চিলোৱা হৈছে, খেৰ ভৰাই দি আছে। এনেকুৱা দৃশ্য আগতে কোনোবাই দেখিছিল নেকি? দেখিছিল যদি কমেণ্ট কৰি জনাবচোন। হ'লে খেৰ ভৰোৱা না। এতিয়া ভৰি বনোৱাৰ কাৰণে আমি সেই বিজেলি বাঁহ সোমাই দিছোঁ ভৰিকেইখনত। চাওকচোন গাইজ, আগতে এনেকুৱা কোনে দেখিছিল কমেণ্ট কৰি জনাবচোন মোক। ফাইনেলি আমাৰ হৈ গ'ল পোৱালি। ফাইনেলি আমাৰ ডামৰি হৈ গ'ল, ফাইনেলি আমাৰ হৈ গ'ল। ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি ইউটিউবত চাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যোগেন ব্লগ। আৰু যদি ফেচবুকত চাই ফ'ল' কৰিব।